কেন্দ্ৰীয় কাৰাগাৰত এতিয়া ভয়াৱহভাৱে বৃদ্ধি পাইছে HIV পজিটিভৰ সংখ্যা। হয় চাওক, এক উদ্বেগজনক তথ্য পোহৰলৈকে আহিছে নিউজ 18 অসম নৰ্থ ইষ্টৰ অনুসন্ধানমূলক বাতৰিৰ পিছতে যে কেন্দ্ৰীয় কাৰাগাৰত এতিয়া ভয়াৱহভাৱে বৃদ্ধি পাইছে HIV পজিটিভৰ সংখ্যা। অসমৰ বাবে এক বেয়া খবৰ বা ৰাজ্যবাসীৰ বাবে এক বেয়া খবৰ। কেন্দ্ৰীয় কাৰাগাৰ লখৰাত থকা কেন্দ্ৰীয় কাৰাগাৰৰ ভিতৰত মহিলা কয়দীৰ সংখ্যা আজিৰ তাৰিখত 82 আৰু পুৰুষ কয়দীৰ সংখ্যা প্ৰায় 1700 আছে। মুঠ কয়দীৰ সংখ্যা 1800 আৰু ইয়াৰে যি চোৱা যায় প্ৰায় 65জন লোকে এতিয়া HIVত আক্ৰান্ত। এটা ডাঙৰ খবৰ আৰু ভয়াৱহ হাৰত বৃদ্ধি পাইছে গুৱাহাটী মহানগৰীকে ধৰি সমগ্ৰ অসমত HIV পজিটিভ ৰোগীৰ সংখ্যা। মহিলা চেলত থকা 82 গৰাকীৰ প্ৰায় 5জনে এতিয়া HIV ৰোগত আক্ৰান্ত আৰু তাৰে যি 3 গৰাকী যুৱতী নগাঁৱৰ বুলি আমি খবৰ লাভ কৰিছোঁ। ঠিক একেদৰে এই কেন্দ্ৰীয় কাৰাগাৰত 1700 পুৰুষ কয়দীৰ প্ৰায় 62 গৰাকী এতিয়া HIV পজিটিভত আক্ৰান্ত। এই ভয়াৱহ তথ্য পোহৰলৈকে আহিছে। যিকোনো মুহূৰ্ততে বা এই গোটেইখিনি যদি জেইলৰ পৰা ওলাই আহে তেতিয়া হয়তো পুনৰ এই ৰোগ সংক্ৰমণ হোৱাৰ অধিক সম্ভাৱনা আছে। আৰু বেছিভাগে আমি যেতিয়া কথা পাতিছিলোঁ তথ্য লাভ কৰিছোঁ যে যি ধৰণে ড্ৰাগছৰ ভয়াৱহ বৃদ্ধি হৈছে, ড্ৰাগছৰ ভয়াৱহ বৃদ্ধি হোৱাৰ বাবে এনেদৰে আক্ৰান্ত হৈছে। আৰু COVID-19 যেতিয়া হৈছিলে তেতিয়া সেই সময়ত চিৰিঞ্জৰ খুব এটা অভাৱ হৈছিলে। সেয়েহে একেটা চিৰিঞ্জে বাৰম্বাৰ ব্যৱহাৰ কৰাৰ বাবে এনেধৰণৰ ঘটনা হোৱা বুলি বহুকেইটা সংস্থাই হওক বা বহু লোকে এই কথাখিনি কয় আৰু উল্লেখ কৰিছে কেন্দ্ৰীয় কাৰাগাৰত বৰ্তমানো কাৰাধ্যক্ষ নাই, 7জন ষ্টাফ লাগে, তাৰ বিপৰীতে 4জনে ষ্টাফ আছে। বহুখিনি তথ্য আছে। তাৰ বিপৰীতে উল্লেখ কৰিলোঁ যে আজিৰ দিনটোত কেন্দ্ৰীয় কাৰাগাৰ গুৱাহাটীত যদি চোৱা যায় যে মুঠ কয়দীৰ সংখ্যা প্ৰায় 1800তকৈও অধিক আছে আৰু 1700জন পুৰুষ কয়দী আছে। 1700জন পুৰুষ কয়দীৰ 62 গৰাকী HIV ৰোগত আক্ৰান্ত। মহিলা কয়দী আছে 82জন, তাৰে 3জনী যুৱতী HIVত আক্ৰান্ত আৰু 2গৰাকী মহিলা HIVত আক্ৰান্ত। এক প্ৰকাৰ ভয়াৱহভাৱে বৃদ্ধি পাইছে কেন্দ্ৰীয় কাৰাগাৰত এই HIV সংক্ৰমণ। আৰু ভিতৰ ভাগত যদি চোৱা যায় যে 2জন চিকিৎসক থাকে, এনেধৰণে তেখেতসকলৰ যিখিনি কাৰুকাৰ্য বা যিখিনি কৰিব লগা নীতি থাকে সেই ৰীতি নীতিখিনি কৰি আছে। কিন্তু উল্লেখ কৰিলোঁ যে আজিৰ দিনটোৰ এক ভয়াৱহ আৰু উদ্বেগজনক তথ্য যে গুৱাহাটী মহানগৰী কেন্দ্ৰীয় কাৰাগাৰত আজিৰ তাৰিখত প্ৰায় 67 গৰাকী যদি চোৱা যায় যে HIV পজিটিভ লোক আছে। অৰ্থাৎ আপোনালোকে অপৰাধ কৰাৰ আগতে এবাৰ ভাবক যে কেন্দ্ৰীয় কাৰাগাৰ যাতে অতিথি হ'ব লগা নহয়, সকলোৱে সংযম হওক আৰু সংযম হৈ নিজে নিজে যাতে সকলোৱে ভাল পথ বাছি লওক, সেয়াই থাকিব আমাৰ ৰাজ্যৰ প্ৰতি অনুৰোধ বুলি কওক বা আহ্বান থাকিব, যাতে সকলোৱে ভাল কামত নিয়োজিত কৰক মনবিলাক, যাতে কেন্দ্ৰীয় কাৰাগাৰৰ অতিথি হ'ব নালাগে। আৰু অতিথি হ'ব লাগিলে আপোনালোকে এনেধৰণৰ HIV যিসকল ৰোগী আছে বা অন্যান্য ৰোগী আছে, ঠিক একেদৰে TB ৰোগীৰ সংখ্যাও যথেষ্ট বৃদ্ধি পাইছে, এই কথা আমি জনালোঁ। আৰু এটা অনুসন্ধানমূলক খবৰত এই তথ্য পোহৰলৈকে আহিছে। আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত। নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্কেন কৰক এই QR কোড। গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ।